হেল্ল' এভৰিৱান, আজি চাওঁ আহক মোৰ ভণ্টিৰ 15 বাৰ্থডেটো কেনেকৈ পাতিলোঁ। কলেজৰ পৰা আহিয়ে চিধাই মুখ হাত ধুই কাপোৰ চেঞ্জ কৰি খানা বনোৱাত লাগি গ'লোঁ। যিহেতু কলেজত এনুৱেল স্পৰ্টছ উইক চলি আছে, আহি পাওঁতে গধূলিহে হৈ যায়, তো সেইকাৰণে খৰধৰ কৰিছোঁ। আৰু এইফালে কেকটো উলিয়াই থ'লোঁ আৰু এইফালে বাৰ্থডে গাৰ্ল মোবাইল টিপাত বিজি। আৰু এতিয়া মায়ে ধূপ আৰু চাকি জ্বলাই দিছে এগছ, যিহেতু ভণ্টিৰ বাৰ্থডে আজি। আৰু এইফালে চকলেট দুটা মোলে আনি থৈছে, স্কুলত বোলে গিফ্ট দিছিলে, তো মোলেও আনি থৈ দিছে। আৰু এইফালে দুটা চকলেট বক্স পংকজে আনিলে, সিও আহি পালে এইফালে। আৰু এইফালে কেক কাটিং হ'ল আৰু এনেই সৰু সুৰাকৈ পাতিলোঁ ঘৰতে, আমি তিনিজনী আৰু পংকজক মাতিছিলোঁ, সেয়াই। তো এইফালে কেক চেক কাটি খুৱাই ল'লে আৰু সেইফালে খানাও ৰেডি কৰি ল'লোঁগৈ মই। তাৰপিছত কেক চেক খোৱাৰ পিছত আৰু ডাইৰেক্ট পংকজক ভাতটো খুৱাই ল'লোঁ, তাৰো যাব আছিল, কাম আছিলে যে। খুৱাই মেলি পঠিয়াই এতিয়া আমি খাবলৈ বুলি বহিছোঁ। তাক বাঢ়ি দি এইফালে অকণ দেখুৱাইছোঁ আৰু ভাত আৰু মাংস আৰু কেক সেয়াই আছিলে, একো স্পেচিয়েল নাই। আৰু এতিয়া সেয়া গৰম পানী কৰি আছোঁ তাক দিবলৈ বুলি। আৰু এইফালে ই খাই আছে আৰু মাহঁত বহি আছে। তাৰপিছত খাই মেলি গ'ল, আমিও কেক খাই ল'লোঁ। তাৰপিছত মমোক কোচত ল'লোঁ অকণমান। তাৰপিছত কেকৰ অৰ্ডাৰ এটাও আছিলে, তো সেই কেকৰ অৰ্ডাৰটো বনাই মেলি ৰেডি কৰি থওঁ বুলি ভাবিলোঁ, যিহেতু দিবই লাগিব অহাকালিলৈ। তাৰপিছত চব ৰেডি কৰি লৈছোঁ, কেক পাতি এইফালে ক্ৰীম বিট কৰি ৰেডি কৰি এইফালে চেনি পানী চব যোগাৰ কৰি লৈছোঁ। আৰু ভিডিঅ'টো এডিট কৰি আপলোড দিওঁ মানে দেৰিয়ে হৈ যাব, এইকেইদিন একেবাৰে টাইম পোৱা নাই, সেইকাৰণে বেয়া নাপাব আপোনালোকে। আৰু এইখিনি এতিয়া মই ভিডিঅ' ইমান কৰা নহ'ল, কেনেকুৱা লাগিছে কেকটো জনাবচোন দেই। আজিলৈ আহিছোঁ, বাই বাই।